হৰ্ণ বজাই বজাই জানটো ছুটিয়াই লৈ গ'ল বুথ সম্পাদিকাক। পুত্ৰক স্কুলত থৈ আহি ৰিলত যেতিয়া পত্নীয়ে মুখৰ 11টা ভাজ দিবলৈ ল'লে তেতিয়াই ভাবক কিবা এটা ঘটিব। গোগামুখত বিজেপি নেত্ৰীয়ে ঘটাই দিলে ঘটনা। এওঁৰ দুচকুত হেনো যাদু আছে, সেইবাবে চকুত ক'লা আৱৰণ দি দিয়া হৈছে। আকৌ কিবা ঘটিব। গোগামুখ চাউল ধোৱা বালিগাঁৱৰ চন্দন বৰাৰ পত্নীয়েও দুটি সন্তানেৰে এওঁলোকৰ সুখৰ সংসাৰ। দিন হাজিৰা কৰি চলে যদিও হাঁহি ফূৰ্তিৰে অতিবাহিত হৈছিল সময়, কিন্তু সময় আৰু আজিকালিৰ একাংশ বোৱাৰীৰ মন কেতিয়া সলনি হয় কোনেও ধৰিব নোৱাৰে। এওঁৰ 14 বছৰীয়া সংসাৰত কোনোদিনেই কাজিয়া নহ'ল। 14 বছৰ বিয়া সংসাৰ কৰা হ'ল, তেওঁলোকৰ কাজিয়া পেচাল কোনো কথা নাই। কোনো কাজিয়া পেচাল নকৰাকৈ পত্নী বেলেগৰ লগত গুচি গ'ল। গোগামুখৰ এটা বিজেপি বুথৰ সম্পাদিকাৰ দায়িত্বত আছিল এইগৰাকী মহিলা। লোকসভা নিৰ্বাচনৰ সময়ত এওঁৰ বাঢ়িছিল দায়িত্ব। লখিমপুৰ সমষ্টিত অনুষ্ঠিত বিজেপিৰ বিভিন্ন প্ৰচাৰ সভালৈ মানুহ অনা নিয়া কৰাৰ দায়িত্ব দিয়া হৈছিল এওঁক। সেই কাম ভালকৈ কৰিবৰ বাবে হাজিৰা কৰা টকাৰে স্বামীয়ে ক্ৰয় কৰি দিছিল মোবাইল। সভালৈ অহা যোৱা কৰাৰ বাবে এওঁ ঠিক কৰিছিল এইখন ট্ৰেভেলাৰ। 2-3খন সভালৈ মানুহ অনা নিয়া কৰাৰ পাছত চালকৰ পৰা নম্বৰ লৈছিল এওঁ। কোনখিনি পালেহি, কেতিয়া ওলাব ধৰণৰ কথা বতৰা। ফোনতে এওঁ কয় আহি পালে ক'ব, হৰ্ণটো বজাই দিব। ট্ৰেভেলাৰ চালকৰ নাম আছিল জানটো চুতীয়া। প্ৰায় মহিলাগৰাকীয়ে কথা পাতে ট্ৰেভেলাৰ চালকজনৰ লগত। স্বামীয়ে সুধিলে কয় জানটোৰ লগত কথা পাতি আছো। কথা পাতি পাতি জানটো গৈ জানটো হৈ পৰিল। ট্ৰেভেলাৰ চালকজনৰ প্ৰেমত পৰিল মহিলা। এদিন কামৰ পৰা নিশা প্ৰায় 1:30 বজাত ঘৰলৈ আহিছিল চন্দন বৰা। অহাৰ পিছত তেওঁ ভাত পানী খাই তেওঁ শুলে, ময়ো শুলোঁ। তেওঁ ডাঙৰ ল'ৰাটোৱে তেওঁ শুলে, সৰু ল'ৰাটোৱে মই শুলোঁ। তাতেই ভুল কৰিলে চন্দনে। বিচনাতে ফুচফুচাই পত্নীয়ে কথা পাতি থকা শুনিলে এওঁ। উঠি গৈ ধৰি ল'লে, কাৰ লগত কথা পাতি আছা। তেওঁৰ সেই একেই কথা, জানটোৱে ফোন কৰিছে। ক্ষুব্ধ হৈ উঠিল স্বামী। জানটোৰ এতিয়া কিয় ফোন? সিফালৰ পৰা জানটোৱে ফোনতে কৈ উঠিল, ঐ একো নকবি, তাই মোৰ, 3 দিনত লৈ আহিম, বিয়া পাতিম তাইক। সভালৈ নিয়া জানটোৱে পত্নীক ৰভালৈ নিম বুলি কোৱাত খং উঠিল এওঁৰ। দিলে দুচাত। কন্দা-কটা কৰিলে পত্নীয়ে। মৰম চেনেহ কৰি ৰাতিটো শুৱাই পুৱাই এওঁ লৈ গ'ল হাস্পতাললৈ। দৰৱ মলম দিলে। 2 দিনৰ পাছত তেওঁ সুস্থ হৈ উঠিল। তাৰ পাছতে ট্ৰেভেলাৰত উঠিল। এইবাৰ অকলে পলাল। এতিয়া হাহাকাৰ এইজন স্বামীৰ। মা নিৰুৰ চালকে মই নেৰো বুলি কথা দিছিল এওঁক, সেই কামেই কৰি দেখুৱালে। এতিয়া এওঁ দেখুৱাইছে মহানুভৱতা। পত্নী ঘূৰি আহিলে হেনো গ্ৰহণ কৰিব এওঁ। যি কৰিলে কৰিলে, মই যি কৰিলে কৰিলে, মই একো যোৱাৰ প্ৰতি কোনো নাই। ল'ৰাকেইটা সংস্থাপনৰ কাৰণে, ল'ৰাকেইটা ডাঙৰ দীঘল কৰিবৰ কাৰণে মোৰ মানুহজনী আকৌ মই আহিলে মই আকৌ গ্ৰহণ কৰি ল'ম। এই ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গোগামুখত। যিয়ে শুনিছে কৈছে, এটাত মিটিং থাকিলেও 10 বজাত সেই কাৰণেই ৰৈ থাকে নঙলামুখত। গোগামুখৰ পৰা লোচন দাস, NKTV+।